ৰাজ্য চৰকাৰে বিহুক একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত কৰাৰ পিছতেই যোৰহাটত 3 দিনীয়াকৈ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে বিহুৰ কৰ্মশালা। বিহু সুৰক্ষা সমিতিৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত বিহুত ব্যৱহৃত বাদ্য ঢোল, পেঁপা, গগনা, সুতুলি আদিৰ নিৰ্মাণ শৈলী আৰু বজোৱাৰ কৌশলৰ লগতে বিহুৰ লোকাচাৰ আদি বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হয়। অন্যহাতে শিক্ষক-শিক্ষয়িত্ৰীসকলক বিহু নাচৰ শুদ্ধ ভংগীমা শিকোৱা হয়। পঢ়াৰ কাৰণে আৰু আমাৰ যি এই শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ চলি আছে, আখৰা চলি আছে আমাৰ, এই কথাখিনি আপোনালোকে ৰাইজৰ মাজত প্ৰচাৰ কৰিবলৈ যত্ন কৰাত আমি আপোনালোকক ধন্যবাদ দিছোঁ। আমি বিহু সুৰক্ষা সমিতিয়ে জন্মকালৰ পৰা 2010 চনৰ পৰাই বিহুটোক অসমীয়া সমাজত পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে কথাটো এইটোৱে কৈছোঁ। ইতিমধ্যে বিহুৱে 2010 চনৰ মানলৈকে বিকৃতিকৰণ ৰূপটো পাইছিলেগৈ, বিজতৰীয়া হৈ গৈছিলে। বহুত ৰাইজে, গোটেই অসমৰ ৰাইজে, বিহুৱাসকলে চিন্তা কৰিলে আমাৰ বিহু সুৰক্ষা সমিতিৰ তলত যে বিহুটোক আমি এইটো ৰূপত ৰাখিলে নহ'ব। ভৱিষ্যত প্ৰজন্মই শুদ্ধ ৰূপত বিহুটো পাবলৈ হ'লে আমি সংগঠিত হ'ব লাগিব আৰু সংগঠিত ৰূপত আমি পৰিকল্পনাৰ দ্বাৰা এই বিহুটোক পুনৰ প্ৰতিষ্ঠা কৰিব লাগিব বা সংৰক্ষণ কৰিব লাগিব। তাৰ কাৰণে প্ৰচেষ্টা চলাই এই 2020 চনত আমাৰ তেতিয়াৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু বৰ্তমানৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কৰ্তৃপক্ষই আমাৰ বিহু সুৰক্ষা সমিতিৰ লগত সহযোগ কৰিলে। তাৰ আগতে আমি অসম চৰকাৰৰ লগত বহুত দিনৰ পৰা যোগাযোগ কৰি আহিছিলোঁ যে বিহুটোক আমি চৰকাৰ আৰু আমি বিহু সুৰক্ষা সমিতি উভয়ে লগ লাগি বিহুটোক আমি শুদ্ধৰূপে প্ৰতিষ্ঠা কৰিব লাগে। তেতিয়াহে ভৱিষ্যত প্ৰজন্মই আমাৰ বিহুটোক শুদ্ধ ৰূপত পাব। আৰু অসমৰ জাতীয় সংস্কৃতি এই বিহুটোক যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ অসমৰ মান, গৌৰৱ, সন্মান একো নাথাকিব। এই কথাটো সকলোৱে জানে। এটা জাতিৰ স্বকীয় জাতীয় বৈশিষ্ট্য থাকিব লাগিব আৰু আমাৰ জাতীয় উৎসৱ এই বিহুটোৱে আমি ৰক্ষা যদি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ সকলোবিলাক জাতিয়েই ধ্বংস হ'ব। আমাৰ এটা কথা আছে, আপোনালোকক থোৰতে মই কৈ দিওঁ, বিহু সুৰক্ষা সমিতিৰ 7টা আমাৰ বাণী আছে। সেই বাণীকেইটা হ'ল: জাতীয় সংস্কৃতি ৰক্ষাৰ দায়িত্ব জাতিৰ ওপৰতেই ন্যস্ত। 2 নম্বৰতে হ'ল লোককৃষ্টি আৰু পৰম্পৰাখিনিক সংৰক্ষণ কৰিলে জাতীয় সংস্কৃতি চহকী হৈ থাকিব। জাতীয় সংস্কৃতি ৰক্ষাৰ দায়িত্ব সকলোৱে ল'ব লাগিব। লোককৃষ্টি পৰম্পৰাসমূহ ৰক্ষা কৰাটো সকলোৰে ব্ৰত হওক। লোককৃষ্টিয়ে জাতীয় সংস্কৃতিৰ মূল ভেটি, ইয়াক সংৰক্ষণ কৰক। 5টা হৈ গ'ল। 6 নম্বৰত আছে বিহু অসমৰ প্ৰাণ, অসমৰ মান। বিহু যেনেদৰে আছিল তেনেদৰেই থাকিবলৈ দিয়ক। আৰু 7 নম্বৰত আছে কৃষক থাকিলেহে বিহু থাকিব, বিহু থাকিলেহে অসমীয়া জাতি থাকিব। ধন্যবাদ। আমাৰ এই যোৰহাটৰ শিক্ষা ভৱনত আমাৰ শিক্ষকসকলৰ বিহু পাঠ্যক্ৰমৰ ওপৰত প্ৰশিক্ষণ চলি আছে। 10, 11 আৰু 12 এই 3 দিনীয়া প্ৰশিক্ষণ শিবিৰ আমি আৰম্ভ কৰিছোঁ। আচলতে এই বিহু পাঠ্যক্ৰমটো যেতিয়া আৰম্ভ কৰিছিলে উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিষদে, তেখেতসকলৰ যেতিয়া আৰম্ভ কৰিছিলে তেতিয়াৰ পৰা আমাৰ বিহু সুৰক্ষা সমিতি ওতঃপ্ৰোতভাৱে সকলোখিনি
তাতে লাগি আছে। পাঠ্যপুথি প্ৰস্তুত বা পাঠ্যক্ৰম যুগুত কৰাকে আদি কৰি বিহু শিক্ষা সমিতিয়ে আগভাগ লৈছিলে আৰু বিশেষকৈ যিটো ব্যৱহাৰিক পাঠদান, সেই ব্যৱহাৰিক পাঠদান আমাৰ অসমৰ বিভিন্ন জিলাত বিভিন্ন স্কুলত আমাৰ বিহু সুৰক্ষা সমিতিৰ যিসকল বিহুৱা আৰু বিহুৱতী তেখেতসকলেই প্ৰদান কৰি আহিছে। সেয়েহে আমাৰ পৰিষদে আমাৰ বিহু সুৰক্ষা সমিতিক এটা অনুৰোধ কৰিলে যে প্ৰত্যেকখন জিলাত আমাৰ শিক্ষকসকলক এটা থুলমূল এটা ধাৰণা দিয়াৰ 3 দিনীয়া এটা প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিব লাগে। আমি সেই আৰম্ভ কৰিছোঁ। ইয়াত আমি তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়োটা দিশ আমি সামৰি লৈছোঁ। তাত্ত্বিক দিশৰ কাৰণে আমি বিশেষভাৱে আমি সমল ব্যক্তিসকলক আনিছোঁ আৰু ব্যৱহাৰিক দিশত আমাৰ নিজৰে আমাৰ বিহু সুৰক্ষা সমিতিৰ যিসকল বিহুৱা আৰু বিহুৱতী তেখেতসকলে প্ৰদান কৰি আছে। আমাৰ ঢোলৰ চেও চাপৰ, পেপাৰ লহৰ, পেপাৰ চেও, গগনা বাদন, বিহু নাচ, আকৌ হুঁচৰিৰ এটা ৰীতি নীতি, হুঁচৰিৰ বিভিন্ন উপাদান, সেই সকলোখিনিৰ ওপৰত আমি প্ৰশিক্ষণ দি আছোঁ। আমাৰ শিক্ষকসকলৰ এই ক্ষেত্ৰত যি মানে আগ্ৰহ আৰু অংশগ্ৰহণ, সেইখিনিয়ে আমাক অতি উৎসাহী কৰিছে আৰু আমি ভাবোঁ এই প্ৰশিক্ষণৰ দ্বাৰা এই বিহু পাঠ্যক্ৰমটো বিভিন্ন স্কুলত চলাবৰ কাৰণে সুবিধা হ'ব। আমাৰ আশা যে এই বিহু পাঠ্যক্ৰমৰ দ্বাৰা আমাৰ হিয়াৰ আমঠু বা প্ৰতিহাসন বিহুটো আৰু প্ৰসাৰ হওক আৰু বিকাশ হওক। আৰু আমি ইয়াতকৈও আগলৈ আমি যাবলৈ চাই আছোঁ। আমাৰ প্ৰচেষ্টা হাতত আছে। আমি হাতত লৈছোঁ ইতিমধ্যে। আমি ইউনিভাৰ্চিটি কেইখনত ইয়াতকৈ ওপৰৰ স্তৰত আমি বিহু পাঠ্যক্ৰম আৰম্ভ কৰিব লাগে। আৰু আটাইতকৈ ডাঙৰ কথা, তাতকৈও গুৰুত্বপূৰ্ণ কথা যে নৱম দশম শ্ৰেণীতে আমি বিহু পাঠ্যক্ৰম আৰম্ভ কৰিব লাগে বা বিহুৰ ওপৰত পাঠদান হ'ব লাগে। আমি ইয়াকে ক'লোঁ আপোনালোক অহাৰ বাবে ধন্যবাদ। অসম বিদ্যালয় শিক্ষা পৰিষদৰ দ্বাৰা আৰু অসম বিহু সুৰক্ষা সমিতি অসমৰ দ্বাৰা যিটো আয়োজন কৰা বিহুৰ আখৰাৰ যিটো বা কৰ্মশালাৰ যিটো 10, 11, 12 তাৰিখে আমাৰ ইয়াত অনুষ্ঠিত হৈছে। ইয়াত যোৰহাট জিলা সমিতিৰ সম্পূৰ্ণ সহযোগিতা আছে আৰু যোৰহাট জিলা সমিতিৰ সহযোগিতাৰ দ্বাৰা আমাৰ জিলাৰ যিসকল বিহুৱতী আৰু বিহুৱা তেওঁলোকৰ দ্বাৰা এই প্ৰশিক্ষণটো হৈ আছে। আৰু ইয়াতে আমাৰ কেন্দ্ৰীয় সমিতিৰ যিসকল নিৰীক্ষক বা পৰ্যবেক্ষক তেওঁলোকেও ইয়াত অংশগ্ৰহণ কৰিছে। সকলোখিনি কথা শিকাই বুজাই আছে। আমি ভাবোঁ ভৱিষ্যতে বিহু সুৰক্ষা সমিতি আৰু অসম বিদ্যালয় শিক্ষা পৰিষদৰ দ্বাৰা বিহু পাঠ্যক্ৰমটো অতি সুন্দৰভাৱে পৰিচালিত হ'ব আৰু শুদ্ধ ৰূপত পৰিচালিত হ'ব বুলি আমি আশা ৰাখি এই কাৰ্যসূচী আমি হাতত লৈছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।